নিজৰ সংস্কৃতি আৰু নাচ পৰম্পৰা সদায় নিজৰ লগত লৈ যাবা। আমাৰ সমাজত বহুত আছে উচ্চ শিক্ষাৰে শিক্ষিত হৈ আমাৰ কিছুসকলৰ প্ৰতি সংগতিৰ মাক বাপেকে কয় যে আমাৰ নাতিয়ে অসমীয়া ক'ব নাজানে নহয়, ইংৰাজীতহে কয়। গতিকে সেইটো তোমালোকে হ'বলৈ নিদিবা। আমাৰ সংস্কৃতি, আমাৰ ভাষাৰ পৰম্পৰা তোমালোকে লগত লৈ যাব লাগিব। বিনয়ী হবা, বিনয়ী হবা। মহাপুৰুষ মহাদেৱে কৈছে বিদ্যা দদাতি বিনয়ম, বিদ্যা দদাতি বিনয়ম। বিনয়ী হ'বলৈ কৈছে, অপেক্ষিত হ'বলৈ কোৱা নাই। আৰু তোমালোকে সমাজক ঘূৰাই দিব লাগিব। তোমালোকৰ গাঁৱৰ সমাজৰ পিছপৰা ভাই ভনী এজনক হ'লেও তুমি হাতত ধৰি লৈ যোৱা। তুমি উচ্চ শিক্ষাৰে শিক্ষিত হ'বলৈ গৈছা, আমি ধন্য মানিছো, আমি তোমাক শলাগ লৈছো, অভিনন্দন জনাইছো। কিন্তু তুমি তোমাৰ পিছৰ প্ৰজন্মৰ এজনক লগত লৈ যোৱা। এইখিনিতে মই অভিভাৱকসকলক এই ৬০গৰাকী কৃতি সন্তান জন্ম দিয়াৰ বাবে মোৰ সশ্ৰদ্ধ শৰাই আগবঢ়াওঁ। আপোনালোকৰ ত্যাগৰ বাবেই আজিৰ এই দিনটো পাইছে। ছোৱালী আৰু ল'ৰাৰ মাজত ভেদাভেদ নকৰি সকলোকে সমান সুযোগ দিয়ক। নাচ যোগী সন্মিলনৰ যি ৪ৰ্থ দ্বিবাৰ্ষিক অধিৱেশন, গতিকে কি ক'ব এই সন্দৰ্ভত? হয়, যোৱা ৩০ আৰু আজি ৩১ মে' তাৰিখে বিশ্বনাথ জিলা নাচ যোগী সন্মিলনীৰ ৪ৰ্থ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখন আমি মনাই জয়চিধিৰ পূব খেলৰ নামঘৰত অনুষ্ঠিত কৰিছোঁ। ইয়াতে মনাই জয়পুৰ পূব খেলৰ ৰাইজৰ যথেষ্ট ভাল সঁহাৰি পাইছোঁ। তেখেতসকলে দেহেকে ঘাটি আমাক যি এই অধিৱেশনখন সাফল্যমণ্ডিত কৰি তোলাত সহায় সহযোগ আগবঢ়ালে, তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলকো সম্বৰ্ধনা জ্ঞাপন কৰাৰ আয়োজন কৰিছোঁ। খন্তেক পিছতে আমি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাম। যোৱাকালি আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হৈ গৈছে। এই প্ৰতিনিধি সভাতে এখন নতুন কমিটি অহা 2টা বছৰৰ বাবে নিৰ্বাচন কৰা হৈছে। সেই নতুন কমিটিখনৰ নিৰ্বাচিত এয়া শ্ৰী ৰূপৰাম দেৱ, তেখেত সভাপতি হিচাপে নিৰ্বাচিত হৈছে। আৰু এয়া শ্ৰী প্ৰাঞ্জল নাথ দেৱ, তেখেত সম্পাদক হিচাপে নিৰ্বাচন হৈছে। আমি আশা কৰিছোঁ এই নৱনিৰ্বাচিত কমিটিখনে অহা 2টা বছৰ নাচ যোগী বিশ্বনাথ জিলা সন্মিলনীখনক যথেষ্ট গতি প্ৰদান কৰিব। আৰু তেখেতসকলক আমি পুৰণা কমিটিখনে সদায় সহযোগ আগবঢ়াই যাম বুলি আমি কথা দিছোঁ। মোৰ লগত যিসকল সতীৰ্থ উপস্থিত আছে, তেখেতসকলে যি সহায় সহযোগ আগবঢ়াইছে সেইখিনিক আমি স্বীকাৰ কৰিবই লাগিব। তেখেতসকলৰ ওচৰত মই সম্পাদক হিচাপে সদায় চিৰকৃতজ্ঞ হৈ ৰ'লোঁ আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ আহি আমাক যি সহযোগ আগবঢ়ালে, আপোনালোকলৈও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰোপৰিও এই অনুষ্ঠানৰ শেষত সকলোকে সমজুৱাভাৱে এটা আশীৰ্বাদ এইবাৰ আমি সম্বৰ্ধনা জনাম। ডাঙৰীয়া, আজিৰ এই সভালৈ
যোগেন নাথ, কুন্তি নাথ, তেখেত আহি পাইছে, তেখেতক অকণমান থিয় হৈ চিনাকি দিবলৈ অনুৰোধ জনালোঁ। শ্ৰী জ্যোতিকৃষ্ণ নাথ, শ্ৰী গোপাল নাথ, শ্ৰী গণেশ নাথ, শ্ৰী ৰূপ নাথ, তেখেতক আমি দায়িত্বত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। শ্ৰী বিপিন নাথ, শ্ৰী চিত্ৰধৰ বৰা, শ্ৰী দীপ নাথ, শ্ৰী প্ৰবীণ নাথ, শ্ৰী ভদ্ৰেশ্বৰ নাথ, শ্ৰী দুলাল নাথ, পিতা শ্ৰী নয়নমণি নাথ, মাতৃ শ্ৰীমতী কিৰণ দেৱী, ঠিকনা ১ নং নলবাৰী চতিয়া, ভাস্কৰ জ্যোতি আদৰ্শ বিদ্যাপীঠৰ পৰা তেওঁ প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে। তেখেতক সম্বৰ্ধনা জনাব শ্ৰী চিত্ৰধৰ নাথদেৱে, সহযোগ কৰিব বনমালী নাথদেৱে।